কা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া কা আন্দোলনত শ্বহীদ হোৱা 5জনকৈ যুৱকক কোনে হত্যা কৰিলে বুলি প্ৰশ্ন সাংসদগৰাকীৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক এই সন্দৰ্ভত অৱগত কৰাৰ কথাও জনালে গৌৰৱ গগৈয়ে কা আবেদনকাৰী পৰিসংখ্যাক লৈ সৰব হ'ল সাংসদগৰাকী আজি 8জন আবেদনকাৰী কাইলৈ 20জন পৰহিলৈ 50জন হ'ব পাৰে বুলি কটাক্ষ গৌৰৱ গগৈ পঞ্চ শ্বহীদৰ তেজৰ মূল্য অথলে গ'ল বুলি মন্তব্য গৌৰৱ গগৈ আইন বৰ্তমান তেওঁলোকে ৰূপায়ণ কৰিবলৈ বিজেপি চৰকাৰ আৰম্ভ কৰিলে আৰু বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে এই 5জন যে যুৱক শ্বহীদ হ'ল তাৰ গোটেই দায়িত্বটো বিৰোধী দলৰ ওপৰত দিবলৈ বিচাৰে মই বহুত যেতিয়া কা আন্দোলন আৰম্ভ হৈছিলে আমাৰ 5জন যুৱক শ্বহীদ হ'ল সেই সময়তে মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক অৱগত কৰাইছিলোঁ যে 5জন যুৱকক হত্যা কোনে কৰিলে শ্বহীদ হোৱাৰ কাৰণে কোনোবা হত্যা কৰিব লাগিব কোনে কৰিলে আজি তাৰিখত সেই কোনজন আৰক্ষী বা কোনজন ব্যক্তিৰ গুলিত এই 5জন যুৱক নিহত হ'ল মই সেইটো জানিবলৈ বিচাৰোঁ আকৌ মই নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনক মই যোৱাকালি অৱগত কৰালোঁ যে আমাক তদন্ত লাগে আজি সেই কা আইন আজি তেওঁলোকে বৰ্তমানৰ চৰকাৰ ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিছে মনত পৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি কৈছিলে এবাৰ যে অসমত বিজেপি চৰকাৰ আহিলে বাংলাদেশীসকলে কি টোপোলা বান্ধি পলাই যাব আমিতো তাৰ বিপৰীত দেখিছোঁ আজি 8জন আবেদনকাৰী পাইছোঁ কাইলৈ গৈ 20জন হ'ব পাৰে পৰহি গৈ 50জন হ'ব পাৰে তো এইসকলৰ বাবে এইখন চৰকাৰে অসম চুক্তি তেওঁলোকে বাতিল কৰিলে পাহৰি গ'ল যে NRCৰ পৰা বঞ্চিত এতিয়াও বহুত ভাৰতীয় নাগৰিক বঙালী মানুহ আজি বঞ্চিত হৈ আছে তেওঁলোকে NRCৰ ভিতৰত সোমাব লাগে কিন্তু তেওঁলোকক সোমোৱা নাই বহুত আজি মানুহে আজি আধাৰ কাৰ্ড নথকাৰ বাবে আজি ৰাচন পোৱা নাই তেওঁলোকক আধাৰ কাৰ্ড দিয়া ব্যৱস্থা কৰিব লাগে কিন্তু এখন চৰকাৰ এই কা লৈ ৰাজনীতি কৰি আছে হিন্দু মুছলিম লৈ ৰাজনীতি কৰি আছে এতিয়া 1.5 বছৰ আছে নিৰ্বাচনলৈকে এই 1.5 বছৰৰ ভিতৰত আপোনালোকে দেখা পাব যে মুখ্যমন্ত্ৰী মহোদয় হিন্দু মুছলিম কৈ থাকে